এই মুহূর্তে সবচেয়ে বড় খবর শুধুমাত্র SP24 টিভির পর্দায়। আজ বন্দুকমারা থানার সামনে বন্দুকমার পুলিশ এবং হাইলাকান্দি জেলার অতিরিক্ত পুলিশ সুপারের যৌথ অভিযানে ড্রাগস সহ আটক হন 4 জন ব্যক্তি। এই যে ওয়াইসিপি এর কবিউদ্দিন লস্কর উপস্থিত হয়ে ধন্যবাদ জানান বন্দুকমার পুলিশ এবং হাইলাকান্দি জেলার অতিরিক্ত পুলিশ সুপারকে। হাইলাকান্দিত আসলতে যেটো ড্ৰাগছৰ ব্যৱসায় এইটো আসলতে ৰমৰমা চলি আছে আৰু এই ক্ষেত্ৰত বিভিন্ন সময় হাইলাকান্দি পুলিচে এই ড্ৰাগছ বিভিন্ন সময় জব্দ কৰি আছে। এই কথা আমাৰ পৰিলক্ষিত হৈছে। আজি বন্দুকমাৰা যিখন গাঁৱত বা বন্দুকমাৰা এখন আউটপোষ্টৰ অধীনত এখন অটো গাড়ীত যেনেধৰণে ড্ৰাগছ পোৱা গৈছে এই কথা বাতৰাবিলাক আচলতে আচৰিত। আৰু বন্দুকমাৰা পুলিচৰ লগে লগে যিটো তৎপৰতা আমি দেখিছোঁ, সঁচাকৈ তেখেতসকলক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে হাইলাকান্দি জিলাৰ পৰা আমাৰ এডিশ্যনেল SP ছাৰ, OC ছাৰকে আদি কৰি তেওঁলোকৰ লগত যে গোটেই যিবিলাক টীম আছিলে তেওঁলোকে আহি যেনেধৰণে এই ড্ৰাগছ অভিযানত তেওঁলোকে জাপি পৰিছে। আচলতে আমি এডিশ্যনেল SP, OC, বন্দুকমাৰা আউটপোষ্টৰ ইনচাৰ্জগৰাকীক তেওঁলোকৰ গোটেই টীমবিলাকক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি লগে লগে এটা কথা বুজিব পাৰিছোঁ, ইয়াৰ যিসকল স্থানীয় মানুহ আছে তেওঁলোকে যেনেধৰণে এই ড্ৰাগছ বিৰোধী অভিযানত বা ড্ৰাগছ কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যেনেধৰণে সহযোগিতা কৰিছে, সহায় কৰিছে, তেখেতসকলক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা কৈছোঁ, এনেধৰণৰ যিটো ড্ৰাগছ বিৰোধী অভিযান বা ড্ৰাগছৰ যিসকল মাফিয়া আছে তেওঁলোকক যেনেধৰণে চিনাক্তকৰণ কৰিব পৰা যায়, গাঁৱে গ্ৰামে চহৰে নগৰে আমি সকলোখিনিতে পুলিচক সহযোগিতা কৰিবৰ কাৰণে সমগ্ৰ ৰাজ্যক মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ, দাবী জনাইছোঁ।